কোনোবাই যদি নামাজত সূরা ফাতিহা নপঢ়াকৈ আন কিবা সূৰা পঢ়ে তেতিয়াহ'লে নামাজৰ বিধান কি হ'ব? এই বিষয়ে সঠিক মাসালা হ'ল, কোনোবাই যদি ভুলতে সূৰা ফাতিহাৰ ঠাইত আন কিবা সূৰা পঢ়ে তেতিয়াহ'লে আমাক চাব লাগিব সেই মানুহজনে কিমান দূৰলৈকে আন সূৰা পঢ়িছে। যদি এক ৰুকুন আদায় কৰাৰ সময়লৈকে অৰ্থাৎ 3 তসবিহ 3 বাৰ সুবহানাল্লাহ 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 কোৱাৰ সময়লৈকে আন কিবা সূৰা পঢ়িছে তেতিয়াহ'লে সেই মানুহজনৰ ওপৰত ফৰজ নামাজৰ প্ৰথম আৰু দ্বিতীয় ৰাকাতত আৰু সুন্নত বা নফল নামাজৰ প্ৰতিটো ৰাকাততে সিজদায়ে সাহু ৱাজিব হ'ব। ফৰজ নামাজৰ তৃতীয় আৰু চতুৰ্থ ৰাকাতত যিহেতু সূৰা ফাতিহা পঢ়াটো ৱাজিব নহয়, সেইবাবে তৃতীয় বা চতুৰ্থ ৰাকাতত যদি সূৰা ফাতিহা নপঢ়াকৈ আন কিবা সূৰা পঢ়ে তেতিয়াহ'লে সিজদায়ে সাহু ৱাজিব নহ'ব।